এওঁৰ লগৰ এজনে বহুত দিনৰ পৰাই লাইন মাৰি আছিল মোৰ লগত, কিন্তু মোক কথাটো ক'বলৈ চান্স পোৱা নাছিল। এদিন ফেচবুকত চেটিং কৰি থাকোঁতে কৈ দিলে। তেতিয়াৰ পৰা তেওঁৰ লগত মই ফ্ৰী হ'লো। সদায় চেটিং কৰোঁ, লেতেৰা জকাৰবোৰ পঠাই। ময়ো মাজে মাজে দুই এটা কথা বেয়া ক'বলৈ ধৰিলোঁ। এদিন ৰাতি সি তাৰ লিংগটো ফটো মাৰি পঠাই দিলে। দেখি মোৰ মন চন বেয়া হৈ গ'ল। ময়ো পেণ্টি পিন্ধি মেখেলাখন দাঙি এটা ফটো পঠাই দিলোঁ। সি পাগল হৈ গ'ল। পিছদিনা আহিম বুলি ক'লে। ৰাতিপুৱা ল'ৰা ছোৱালী আৰু এওঁ যোৱাৰ পিছত সি আহি ঘৰ ওলাল। মই ভবাই নাছিলোঁ এনেকৈ যে আহিব। ৰাতিপুৱা দৌৰা দৌৰি হৈ বাবে মই চব যোৱাৰ পিছত ফ্ৰী হৈ গা ধুওঁ। তাক ক'লোঁ বহক। মই গাটো ধুই লওঁ, লেতেৰা হৈ আছোঁ। সি মোৰ একো কথা নুশুনি মোৰ ওপৰত বাঘি জঁপিয়াই পৰিল। মই এটা ঘৰত পিন্ধা শ্লিভলেছ নাইটি পিন্ধি আছিলোঁ। নিজকে লেতেৰা লেতেৰা লাগিছিল। মই যিমানেই তাক আঁতৰাব চেষ্টা কৰোঁ সি সিমানেই মোক জপতিয়াই ধৰে। গোটেই ৰাতি বোলে মোৰ আধা নাঙত ফটোখন চাই 3বাৰমান পানী গ'ল। মোৰ গাল, ডিঙি, বাহু চবতে চুমা খাই চেলেকি কামুৰি মোক অস্থিৰ কৰি পেলাইছে। এবাৰ হঠাতে মোৰ হাতখন দাঙি দি কাষলতি তলত মুখখন সোমাই হেঁচি ধৰিলে। মই তৰ্কিব পৰাৰ আগতে সি মোৰ গোটেই কাষলতিৰ তলটো চেলেকি চাফা কৰি দিলে। কেইদিনমান ৰিমুভাৰ লগোৱা নাই, ফলত তাৰে চুলিবোৰ অলপ দীঘল হৈছিল। সি চব জিভাখনেদি খাব ধৰিলে। খাই থাকোঁতে দুয়োখন হাতেদি মোৰ পকৰখন মোহাৰি আছিল। এবাৰ মোৰ পকৰৰ ফুটাত এটা আঙুলি ভৰাই দিলে। আধামান সোমাই গ'ল। মই ভৰি এখন অলপ ডাঙা যেন কৰি তাক সুবিধা কৰি দিয়াত সি দুগুণ উৎসাহেৰে আঙুলিটো ভৰাই দিয়াত গোটেইটো মোৰ পকৰত সোমাই গ'ল। মোৰ চকু দুটা মুঠ খাই গ'ল। এই চান্সতে সি নাইটিটো দাঙি মুৰি দি সলকাই দিলে। মই মোৰ পতিৰ বন্ধু এজনৰ আগত সম্পূৰ্ণ উলংগ হৈ থিয় দি ৰ'লো। মোৰ দেহৰ প্ৰতিটো ভাঁজতে সি হাত বোলাই চুহি চেলেকি আৰু মোৰ মৌচাকখন ৰখে চপচপীয়া কৰি পেলালে। ৰস বৈ মোৰ পকৰ পাইছে। সি তেতিয়াও আঙুলিটো পকৰত সোমাই থৈছিল। তেতিয়া মোৰ দুভৰি মেলাই আছিল। সি মোৰ সন্মুখত আঁঠু কাঢ়ি মোৰ পেটটো চেলেকি এখন হাতেদি মোৰ বাল ভৰ্তি বুচখন মোহাৰি আছিল। এবাৰ সি মোৰ দুভৰিৰ মাজেদি পাৰ হৈ গ'ল। এইবাৰ মোৰ পাছফালটো তাৰ সন্মুখত। মুখখন দুইখন টপিনাৰ মাজত হেঁচি জিভা দি চুব খুজিছিল। কিন্তু মোৰ টপিনাৰ দাবনা দুখন ডাঙৰ বাবে পৰা নাছিল। মোৰ টপিনাৰ দাবনা দুখন ডাঙৰ বাবে তাৰ জিভাখন ভিতৰত যোৱা নাছিল। অলপ আগফালে হাউলি দিয়াত মোৰ পিছফালটো মেল খাই গ'ল। সি দুয়ো হাতেদি মোৰ দাবনা দুখন ফাঁক কৰি একেবাৰে ফুটাত জিভা দি চিলেকিবলৈ ধৰিলে। ভোকাটোৰ কুকুৰৰ দৰে মোৰ গোটেই কটিখন খালে। সুখত মোৰ চকুৰ পানী ওলাই গৈছিল। ইফালে মোৰ মৌচাক ৰখে চৌচৌ। থাকিব নোৱাৰা হৈ তাক ঠেলা মাৰি মজিয়াত পেলাই দি তাৰ চব কাপোৰ কানি টানি আজৰি খুলি দিলোঁ। মস্ত ঢেঁকী থোৰাডাল দেখি মোৰ হিতাহিত জ্ঞান হেৰাই গৈছিল। একো নাভাবি নিচিন্তি তাৰ সেইডালত মৌচাকখন লগাই হাগিব বহাদি বহি দিলোঁ। পোৰ পোৰকৈ গুৰিলৈ সোমাই যোৱাতহে অলপ শান্তি পালোঁ। অলপো সময় নষ্ট নকৰি খপাখপ থাপ মাৰিলোঁ। তাৰ অৱস্থা আৰু তথৈ বচ। দাঁত মোক কামুৰি কঁকাল দাঙি আছে চকু মুঠ খোৱা। 2-4 থাপ দিওঁতেই সি আহ আহ কৈ উঠিল। কি হ'ল সুধিব খোজোতেই গম পালোঁ মোৰ মৌচাকত তাৰ ঢেঁকী থোৰাই বমি কৰিছে। মই খপকৈ গুটিখন দাঙি দিলোঁ। তেতিয়াও তাৰ পৰা গোটা গোটা ৰস চিৰিক চিৰিককৈ মাৰি আছিল। তাৰ পেট আৰু বালবোৰত চেম্পুখনৰ দৰে হৈছিল। চব চিলেকি চাফা কৰি দি মই তাৰ ওপৰত শুই দিলোঁ। অলপ সময় তেনেকৈ থাকি তাৰ সেইডাল এইবাৰ গুৰি লৈ মুখত ভৰাই ল'লোঁ। সৰু হৈছিল বাবে গোটেই তেল আৰামত মুখত ধৰিছিল। গুটি চুটি চুপ খোৱাত আকৌ তাৰ ঢেঁকী থোৰাই ৰুদ্ৰ ৰূপ ধৰিলে। তাক আৰু অলপ গৰম উঠাবৰ বাবে মই মোৰ পকৰটো তাক দেখাকৈ মুখৰ আগত নচাই নচাই তাৰ লিংগটো চুহি থাকিলোঁ। সি থাকিব নোৱাৰা হৈ মোক তেনেকৈ ৰাখি মোৰ তলৰ পৰা ওলাই চিধা মোৰ মৌচাকখনত তাৰ সেইপাত ভৰাই অলপ দেৰি হেঁচি ধৰি থাকিল। তাৰপিছত যি থাপ আৰম্ভ হ'ল সেয়া গধূলিলৈ চলি থাকিল। মাত্ৰ ঠাইবোৰ সলনি হ'ল। কেতিয়াবা মোৰ মৌচাকত, কেতিয়াবা মোৰ পকৰত, কেতিয়াবা মোৰ মুখত আৰু কেতিয়াবা কিটচেনত, কেতিয়াবা বাথৰুমত, কেতিয়াবা বেডৰুমত, কেতিয়াবা ষ্ট'ৰ ৰুমত, কেতিয়াবা ড্ৰয়িং ৰুমত।
মুঠতে গোটেই দিনটো মোক বজালে। 1 মিনিটৰ বাবেও কলিগ এৰা নাই মোক। মুঠিব যাওঁতেও লগত গৈছে। প্ৰথমতে লাজ লাগিছিল, কিন্তু পিছত সহজ হৈ পৰা তাক সন্মুখত বহাই দুভৰি মেলি সি দেখাকৈ থিয় হৈ মুতিছো। তাৰ দিনটো 4বাৰ মান পানী গ'ল। মোৰ যে কেইবাৰ গ'ল হিচাপ নাই। সি আটাই কেইবাৰে মোৰ ভিতৰত পেলাইছিল। পিছদিনা এটা IPL খাব লগা হৈছে। 3 দিনলৈ বিষ আছিল, বিশেষকৈ পকৰৰ ফুটাটো। ধন্যবাদ। যদি কাহিনীটো শুনি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।